অ পেহী আমাৰ ঘৰত সাপ ওলাইছে চাওকচোন। ক'লে বোলে পেহী মা চাওকচোন আমাৰ ঘৰলৈ সাপ ওলাইছে। সাপ চাবলৈ যাওঁতেই পেহীক কোচত উঠাই ৱালৰ কাষত পেলাই ল'লে। পেহী চাবলৈ গ'ল, যাওঁতেই পেহীক মানে তেখেতে কোচত ওলাই নিজৰ ঘৰৰ ৱালৰ দি তেখেতক পেলাই দিলে। তাৰ পিছতে তেওঁ কুকৰ্ম কৰিবলৈ আৰম্ভ কৰে। তাৰপিছত তেখেতে মানে কুকৰ্মটো কৰিব ধৰিলে। ৬০ ঊৰ্ধৰ বৃদ্ধই ৭০ ঊৰ্ধৰ মহিলাৰ সৈতে সংঘৰ্ষ কৰিলে অপকৰ্ম। এক জঘন্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ তেজপুৰ। তেজপুৰৰ ছটাই চাপৰিত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। এইবাৰ নৰপিশাচৰ পৰা ৰক্ষা নাপালে ৬০ বছৰীয়া বৃদ্ধায়ো। মোৰ পেহী ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব গৈ আছিলে। এতিয়া যোনে কামটো কৰিছে গৌৰংগ ঘোষ, তেখেতে ক'লে বোলে পেহী মা চাওকচোন আমাৰ ঘৰলৈ সাপ ওলাইছে। এতিয়া পেহী চাবলৈ গ'ল, যাওঁতেই পেহীক মানে তেখেতে কোচত ওলাই নিজৰ ঘৰৰ ৱালৰ দি তেখেতক পেলাই দিলে। পেলাৰ পিছত তেখেতে মানে কুকৰ্মটো কৰিব ধৰিলে। তেন্তে পেহীৰ নাতিটো মানে ৰাতিপুৱা টিউশ্যনলৈ যায়। সেইদিনাখন টিউশ্যন নহ'ল, ঘূৰি আহোঁতে দেখিলে তেখেতে মানে চিঞৰ বাখৰ কৰি আছে, বচাওক বচাওক মোক এনেকৈ কৰি আছে বুলি। তেন্তে পেহীৰ ল'ৰাটো যাওঁতে ভিতৰত পেহীৰ ল'ৰাটোক মানে তেখেতে খেদি আহিছে, এই ইয়াতে একো হোৱা নাই যা বুলি। পেহীৰ ল'ৰাটোৰ নাম হ'ল ৰোহিত ঘোষ, নাতি তেখেতে ৰোহিত ঘোষ বুলি ক'লে। তাৰপিছত সি অকলে নোৱাৰিব বুলি ওচৰৰ ল'ৰাটো আছিলে ইস্পাকুল হুছেইন বুলি, মুছলিম ল'ৰা, তেখেতক মাতি আনিলে যে চাচোন মোৰ পেহীৰ লগত এনেকুৱা কৰি আছে আহচোন। যে ইস্পাকুল আৰু তেখেত আহোঁতেও সিহঁতক খেদি গ'ল, কিন্তু সিহঁত দুজন পলাই নগ'ল। যেনে যেনে পেহীক বাহিৰত ওলালে। ওলোৱাৰ পিছত পেহীয়ে ঘৰ আহিলে। অহাৰ পিছত এই গাঁৱৰ যোনজন VDP আমাৰ নিজৰ খুৰাই হয়, তেখেতৰ ডাঙৰ সৰু ভাইটি, তেখেতক কথাটো জনালে যে এনেকুৱা এনেকুৱা মোৰ লগত ঘটনা হৈছে, এতিয়া কি কৰা যায়, মোৰতো পিঠি ভাঙি গ'ল। তেতিয়া বাবুল ঘোষ তেখেতৰ নাম VDP, তেখেতে কি কৰিলে কেছটো পুলিচক ইনফৰ্ম নকৰাকৈ নিজে মেডিকেল কৰাই পেলাই মানুহ পঠাই পেলাই মানে কেছটো বুজাবুজি কৰিবলৈ চেষ্টা কৰে যে মই ইমান টকা দিম, গাঁৱত এইবোৰ ঘটনা হৈ থাকে, মই VDP মই গোটেইখিনি মিলাম, তোমালোকে একো কথা এইবোৰ ক'ব নালাগে, মই মিলাম। এতিয়া ঘটনাটো মংগলবাৰে হৈ গ'ল, বুধবাৰ বৃহস্পতি শুক্ৰবাৰে আমি গম পালোঁ। গম পাই পেলাই আমি থানাত কেছ দিলোঁ। তাৰপিছত এতিয়া তেখেতে মানুহ পঠায়, পইচা পাতি লৈ মিলামিতি কৰিব লাগে আৰু কি কৰে, সেইবোৰে কাহিনী।